মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইয়াৰ আগৰ খণ্ডটোত 5.2 অনুশীলনীৰ 4 নম্বৰ প্ৰশ্নলৈকে উত্তৰ কৰিছিলোঁ। আমি আজি পাঠত 5 নম্বৰ প্ৰশ্নৰ পৰা উত্তৰ কৰিবলৈ লৈছোঁ। 5 নম্বৰ প্ৰশ্নৰ যিহেতু 1 আৰু 2 দুয়োটাৰে প্ৰশ্নৰ উত্তৰ কৰা ধৰণ একেধৰণৰ, গতিকে মই তাৰে তোমালোকে জটিল পাবা বুলি ভাবি 2 নম্বৰ প্ৰশ্নটো হাতত লৈছোঁ। 1 নম্বৰ প্ৰশ্নটো 2 নম্বৰ প্ৰশ্নৰ দৰে একেদৰে কৰিলে তাৰ উত্তৰ তোমালোকে উলিয়াব পাৰিবা। এই প্ৰশ্নটো আমি যেনেকৈ কৰিম 1 নম্বৰ প্ৰশ্নটো তেনেদৰে উত্তৰ কৰিব লাগিব। গতিকে এই প্ৰশ্নটোত দিয়া আছে 18, 15 set of 1/2, 13 আৰু একেবাৰে শেষৰ পদটো দিয়া আছে -47। এই শ্ৰেণীটোত পদৰ সংখ্যা উলিয়াব লাগে। গতিকে ইয়াত পদৰ সংখ্যা উলিয়াবলৈ হ'লে আমি প্ৰথমতে ইয়াত প্ৰথম পদ ইয়াত অৰ্থাৎ এৰ মান 18 হ'ব আৰু শেষৰ পদ 47 হ'ব। তাত -47 হ'ব, শেষৰ পদটো -47, অৰ্থাৎ nতম পদৰ ক্ষেত্ৰত -47 হ'ব। ডিৰ মানটো আমি দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ দিলে তাৰ পৰা আমি ডিৰ মান উলিয়াব পাৰিম। গতিকে আমি এ মান জানিলোঁ, ডিৰ মান জানিলোঁ আৰু এনৰ মান জানিলে তাৰ পৰা আমি এনৰ মানটো উলিয়াব পাৰিম। অৰ্থাৎ এন মানে nতম পদৰ মান আমি যদি জানো, ইয়াত প্ৰথম পদ জানো, সাধাৰণ অন্তৰ জানো আৰু যদি nতম পদৰ মান জানো, তেতিয়াহ'লে আমি তাৰ পৰা এনৰ মাননো কিমান হ'ব তাক আমি উলিয়াব পাৰিম। তাক আমি অংকটো কৰিবৰ কাৰণে নিৰ্দিষ্ট পদ্ধতি ব্যৱহাৰ কৰিব লাগিব। পদ্ধতিটো হ'ল আমি ইয়াত ধৰি ল'ব লাগিব, ধৰোঁ প্ৰথম পদ এ সমান 18, সাধাৰণ অন্তৰ ডি সমান দ্বিতীয় পদৰ পৰা প্ৰথম পদ আমি বিয়োগ দিম 15 হাফ। 15 হাফ মানে হ'ব 31/2 minus 18, অৰ্থাৎ ইয়াৰ মানটো হ'ব 31 minus 36 is equal 5 minus 5/2 হ'ব। ডিৰ মান হ'ব -5/2 আৰু nতম পদ an is equal 47 হ'ব। এইকেইটা কথা দি থোৱা আছে। এতিয়া আমি এই মানসমূহ বহাই দিলে উত্তৰটো তাত এনৰ মানটো ওলাব। গতিকে an অৰ্থাৎ nতম পদ এনৰ মানটো উলিয়াব লাগে। ইয়াত আমি প্ৰশ্নটো মতে যদি আমি 47ক আমি nতম পদ বুলি ধৰি লওঁ, nতম পদ an, গতিকে আমি 47 ধৰি লওঁ, তেতিয়া তাৰ পৰা আমি nতম পদৰ সূত্ৰ যদি পাতোঁ a plus n minus 1 into d is equal 47 হ'ব। ইয়াত আমি মানবিলাক বহাই চাওঁ, 18 plus n minus 1, d মানে হ'ব -5/2 ব্ৰেকেটে দিবা is equal -47 হ'ব। এইটো -47। এতিয়া আমি অকণমান সহজকৈ কৰিম। n minus 1 into -5/2, 18টো আমি সমান চিনৰ সোঁহাতে লৈ গ'লে মাইনাছ হ'ব। এতিয়া -47 minus 18, n minus 1 is equal, ইয়াত কৰিলে হ'ব 15, 4 × 5 = 6, বিগ চিন হ'ব 65। এতিয়া এই যিটো n-1ৰ লগত -5/2 পূৰণ আছে, গতিকে সমান চিনৰ সোঁহাতে লৈ গ'লে আমি -5/2ৰে হৰণ কৰিব লাগিব।
অৰ্থাৎ সমান চিনৰ বাওঁহাতৰ পৰা সোঁহাতলৈ নিলে বা সোঁহাতৰ পৰা বাওঁহাতলৈ নিলে এনেকৈ পূৰণটো হৰণ হ'ব, হৰণটো পূৰণ হ'ব। গতিকে ইয়াৰ পৰা আমি মানটো উলিয়াওঁ n - 1 ইজ ইকুৱেল মাইনাছে মাইনাছে কটা কৰি যাব, গতিকে 65 হ'ব। আৰু তলত থকা ভগ্নাংশটো যিহেতু হৰণ হয়, হৰণটো আমি যদি পূৰণ হিচাপে পাতোঁ তেতিয়াহ'লে ভগ্নাংশটো হৰটো লব হ'ব, লবটো হৰ হ'ব। অৰ্থাৎ -5/2 ঠাইত মাইনাছটো কটা গ'লে -5/2 ঠাইত 2/5 হ'ব। অৰ্থাৎ 2টো ওপৰলৈ যাব, 5টো তলত থাকিব। গতিকে ইয়াত আমি 5ৰে 5ৰে 65ক কৰিলে 13 বাৰ যাব। তো 13 × 2 অৰ্থাৎ 26 হ'ব। এতেকে n ইকুৱেল 26 এই যিটো -1 আছে +1 হ'ব এইফালে গ'লে, গতিকে ইকুৱেল হ'ব 27। এতেকে 47টো আমি n নম্বৰ পদ ধৰিছিলোঁ, গতিকে 47 27তম পদ, এইটো হ'ব উত্তৰ। গতিকে তেনেকৈয়ে তোমালোকে 5ৰ 1টো নিশ্চয় কৰিব পাৰিবা। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি গৈছোঁ 6 নম্বৰ প্ৰশ্নটোলৈ। 6 নম্বৰ প্ৰশ্নটো দিয়া আছে (11, 8, 5, 2) অৰ্থাৎ ইয়াত প্ৰগতিটোত আৰু পদ আছে। প্ৰগতিটোৰ -150 সংখ্যাটো কোনো এটা পদ হ'ব পাৰেনে পৰীক্ষা কৰিব লাগে। যদি এই -150 পদটো আমি এনৰ মানটোত উলিয়াব, nতম পদ বুলি আমি ধৰি লওঁ, যদি এনৰ মান পূৰ্ণ সংখ্যাত ওলায়, পূৰ্ণ সংখ্যাত মানে স্বাভাৱিক সংখ্যাত ওলাব লাগিব, স্বাভাৱিক সংখ্যাত যদি ওলায় তেতিয়াহ'লে আমি ক'ম ই -150টো এই সমান্তৰ প্ৰগতিৰ পদ হ'ব পাৰিব। কিয় আমি স্বাভাৱিক সংখ্যাত হ'ব লাগিব? কাৰণ পদৰ সংখ্যা, যিহেতু পদৰ নম্বৰ, কিমান নম্বৰ পদ হ'ব সেইটো স্বাভাৱিক সংখ্যাত হ'ব লাগিব বা পূৰ্ণ সংখ্যা হ'ব লাগিব। কিন্তু আমি তাত ঋণাত্মক বা অখণ্ড সংখ্যা হ'ব নোৱাৰিব, কাৰণ ঋণাত্মক সংখ্যা হ'ব নোৱাৰিব, -5তম পদ বা -10তম পদ হ'ব নোৱাৰে। গতিকে আমি এই অংকটো কৰিবলৈ যাওঁতে সেই কথাটোৰ ওপৰত বিশেষ লক্ষ্য ৰাখিব লাগিব। গতিকে আমি 6 নম্বৰ প্ৰশ্নটো কৰিবলৈ লৈছোঁ। ইয়াত আমি ধৰি লওঁ 6 নম্বৰ প্ৰশ্নটোত ধৰোঁ প্ৰথম পদ a সমান দিয়া আছে 11, সাধাৰণ অন্তৰ d সমান, আমি দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰিম, 8 - 11 ইজ ইকুৱেল -3। আমি দ্বিতীয় পদৰ মান পালোঁ। ধৰি ল'লোঁ nতম পদ -100 -150 ইয়াতো আমি সেই nতম পদৰ সূত্ৰ যদি বহাই দিওঁ, nতম পদৰ সূত্ৰ হ'ল a + n - 1 × d, তাৰ মানটো 150 আমি লিখিব পাৰিম। আমি কৰিবলৈ যাওঁ a + n - 1 × d ইজ ইকুৱেল 150। ইয়াত আমি এতিয়া আগতে পঢ়া মানবিলাক পাতি দিওঁ, 11 + n - 1 d মানটো -3 ইজ ইকুৱেল 150। সমীকৰণটো সমাধান কৰাৰ দৰে ইয়াক আমি সমাধান কৰিবলৈ চাওঁ। n - 1 × -3 ইজ ইকুৱেল 11টোক সমান চিনৰ সোঁহাতে লৈ গ'লে -11ৰ ঠাইত +11 হ'ব। গতিকে আমি একেবাৰতে মুখতে যোগ কৰিছোঁ, 161 হ'ব। এতেকে n - 1 ইজ ইকুৱেল -161, 3টো ইয়াত পূৰণ আছে,
গতিকে 3টোৱে হৰণ কৰি দিলোঁ গতিকে n -1 ইজ ইকুৱেল আমি হৰণ কৰি চাওঁ 3 5 গুণ 15 16 হ'ল 11 থাকিলে 11ক 3 হৰণ নাযাব অৰ্থাৎ পূৰ্ণ সংখ্যাত এটা -3 -1 প্লাছ হ'ব 161/3 হ'ব যেটা আমি দেখিলোঁ ই পূৰ্ণ সংখ্যাত নাথাকিব অৰ্থাৎ 3ৰে 161 সম্পূৰ্ণৰূপে হৰণ নাযাব গতিকে ইয়াত nৰ মানটো এবাৰ আমি -1 বা +1 কৰিলেও অংকটো নোলাব তথাপি আমি এফাৰ কৰি চাওঁ n ইকুৱেল 161/3 -1টো ইফালে গ'লে +1 হ'ব যেহেতু 1টো এটা পূৰ্ণ সংখ্যা এইটো যদি পূৰ্ণ সংখ্যা নহয় তেতিয়াহ'লে 1ৰ লগত যোগ কৰিলেও সি পূৰ্ণ সংখ্যা নহ'ব গতিকে nটো এটা পূৰ্ণ সংখ্যা নহ'ব nটো পূৰ্ণ সংখ্যা নহ'লে 150টো এটা কিমান নম্বৰ পদ কোনো নিশ্চয়তা আমি ক'ব নোৱাৰিম গতিকে এটা পদ শ্ৰেণীটোৰ এটা পদ 2 4 6 8 10 আমি যদি শ্ৰেণীটোলৈ লক্ষ্য কৰোঁ দেখিম 2টোৰ প্ৰথম 1 নম্বৰ পদ 4টো 2 নম্বৰ পদ 6টো 3 নম্বৰ পদ 8টো 4 নম্বৰ পদ কিন্তু মাজত আমি 8টোক 3.5 নম্বৰ পদ বা 3.2 নম্বৰ পদ বা 3.12 নম্বৰ পদ বুলি ক'ব নোৱাৰিম হয় 8টো 4 নম্বৰ হ'ব নহয় 3 নম্বৰ হ'ব বা এনেকুৱা গোটা এটা সংখ্যা হ'ব লাগিব যেহেতু nৰ মান n পূৰ্ণ সংখ্যা নহয় গতিকে -150 শ্ৰেণীটোৰ পদ হ'ব নোৱাৰে আমি এনেদৰে উত্তৰ কৰিব লাগিব ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি গৈছোঁ 7 নম্বৰ প্ৰশ্নটোত তোমালোকে লক্ষ্য কৰিবা 7 নম্বৰ 8 নম্বৰ 9 নম্বৰ আৰু 10 নম্বৰ এই প্ৰশ্নকেইটাৰ এটা গোটেইকেইটা প্ৰশ্ন এটা সামঞ্জস্য আছে যেটো প্ৰত্যেকটো প্ৰশ্নতে এটা নিৰ্দিষ্ট সূত্ৰ ব্যৱহাৰ কৰিয়ে আমি অংককেইটা কৰিব পাৰিম গতিকে ইয়াৰ মই অংকটো 7 নম্বৰ প্ৰশ্নটো কৰিবলৈ আগবাঢ়িছোঁ যে এটা সমান্তৰ প্ৰগতিৰ 11তম পদ 38 আৰু 16তম পদ 73 হ'লে 31তম পদটো উলিয়াব লাগে আমি কেনেকৈ সমাধান কৰিম প্ৰশ্নটো আমি যদি চাওঁ 11তম পদ 38 এতিয়া তাৰ বাবে আমি 11তম পদৰ সূত্ৰ বহাই = 38 বহাব লাগিব তাত যদি মুখতে আমি কৰি চাওঁ প্ৰথম পদ যদি a হয় সাধাৰণত যদি d হয় তেতিয়া a + 11 - 1 মানে 10d a + 10d = 38 হ'ব মানে 16তম পদ 73 গতিকে ইয়াতো আমি যদি চাওঁ a + 16 - 1 মানে 15d = 73 হ'ব গতিকে সেই দুইটা সমীকৰণৰ পৰা আমি সৰল সহ সমীকৰণ সমাধানৰ প্ৰণালীৰে যদি সমাধান কৰোঁ a আৰু d ৰ মান ওলাব a আৰু d ৰ মান ওলালে আমি 31তম পদটো উলিয়াব নিশ্চয় পাৰিম গতিকে 38ৰ কাৰণে এটা সমীকৰণ আৰু 73ৰ কাৰণে এটা সমীকৰণ গঠন কৰি সেই দুইটা সমীকৰণ সমাধান কৰি তাত a আৰু d ৰ মান উলিয়ালে আমি 31তম পদটো আমি উলিয়াব পাৰিম এতিয়া প্ৰশ্নটো আমি কৰিবলৈ লৈছোঁ 7 নম্বৰ প্ৰশ্ন ইয়াত আমি ধৰি ল'ব লাগিব ধৰো প্ৰথম পদ a সাধাৰণ অন্তৰ d আৰু দিয়া আছে 38তম পদ 11তম পদ অৰ্থাৎ আৰু দিয়া আছে a11 ইজ ইকুৱেল দিয়া আছে 38
আৰু এটা প্ৰশ্ন দিয়া আছে যে A16 মান দি থোৱা আছে 73 দুটা সমীকৰণৰ পৰা আমি এতিয়া ইয়াত মানবিলাক বহাই দিওঁ A11 অৰ্থাৎ A plus 10D is equal 38 এইটো 1 নম্বৰ সমীকৰণ আৰু A16 অৰ্থাৎ A plus 15D is equal 73 এইটো 2 নম্বৰ সমীকৰণ হ'ব আৰু 1 নম্বৰ সমীকৰণ আৰু 2 নম্বৰ সমীকৰণৰ পৰা আমি সৰল সহ সমীকৰণ ৰূপত সমাধান কৰিব পাৰিম প্ৰশ্নটো এনেকৈ চমুকৈ লিখা কাৰণে কিজানি তোমালোকে বুজি যদি নাই পোৱা আসলে বুজি পাবা বুলি আমি ভাবিছোঁ কাৰণ 11 নম্বৰ পদত n-1 আৰু 16 নম্বৰ পদত 16-1 গতিকে আমি 1 আৰু 2 1 নম্বৰ সমীকৰণ আৰু 2 নম্বৰ সমীকৰণ যদি বিয়োগ কৰোঁ তেতিয়াহ'লে ইয়াত দেখিম আমি ইয়াৰ A plus 10D আৰু A plus 15D এটাই মাইনাছ হৈ যাব অৰ্থাৎ এটা চলক নাইকিয়া হৈ যাব আমি সৰল সহ সমীকৰণ ৰূপত সমাধান কৰিবলৈ যাওঁতে এনেকৈ যোগ বিয়োগ প্ৰণালী ব্যৱহাৰ কৰিলে খুব সহজতে অংকবিলাক কৰিব পাৰি গতিকে A plus 10D আমি তাৰ পৰা বিয়োগ কৰিম A plus 15D তেতিয়াহ'লে আমি ইয়াত বিয়োগ কৰিম 38 প্ৰথমটো আমি এই 1 নম্বৰ পাতিছোঁ 38 minus 73 এতিয়া বিয়োগ কৰি দেখোঁ A plus 10D minus A কৰিলে minus 15D is equal 38 minus 73 ইয়াত চিনটো হ'ব মাইনাছ 13 8 গুণ থাকিল 5 হ'ব আৰু 6 3 গুণ থাকিল 3 থাকিব গতিকে ইয়াত A plus 10D আৰু A minus 15D is equal 35 হ'ব প্লাছ A minus A কটাকটি যাব 10A minus 15A মানে 10D minus 15D মানে minus 5D হ'ব 5D is equal 30 minus 35 দুইফালে মাইনাছ উঠি যাব এটাকে ডিৰ মান হ'ব 7 5 35 গ্ৰহণ কৰিলে 7 বাৰ যাব এটাকে আমি ডিৰ মান উলিয়ালোঁ 7 গতিকে 1 নম্বৰ সমীকৰণৰ পৰা আমি ডি মান যদি বহাই দিওঁ অৰ্থাৎ 1 নম্বৰ সমীকৰণত ডিৰ মান বহুৱাই আমি ডি এইটো 1 নম্বৰ সমীকৰণটো আছিলে A plus 10D is equal 38 তাত আমি ডিৰ মান বহাই দিলোঁ A ইকুৱেল হ'ব 38 10D টো সিফালে গ'লে minus 10D হ'ব আৰু ডিৰ মানটো আমি যিহেতু পাই থৈছিলোঁ 7 এইটো 7 বহাই দিলোঁ 38 minus 10 into 7 minus 70 হ'ব তো 38 minus 70 is equal minus 32 হ'ব গতিকে আমি A মান পালোঁ 32 এতিয়া আমি 31 নম্বৰ পদ A31 A plus 31 minus 1 into 7 তাত A মান 32 minus 32 plus 210 অৰ্থাৎ 32 প্ৰথম পদ আৰু সাধাৰণ অন্তৰ হ'ব 7 31 নম্বৰ পদটোৰ মান তেতিয়াহ'লে আমি মানটো পাম A31 is equal 178 অৰ্থাৎ 31তম পদ 178 আমি এইটো উত্তৰ লিখিব পাৰিম ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি গৈছোঁ আমি আগতে উল্লেখ কৰিছিলোঁ যে 7 8 9 আৰু 10 প্ৰায় একে প্ৰকাৰৰ প্ৰশ্ন গতিকে কৰাৰ ধৰণো প্ৰায় একে ধৰণৰ হ'ব 8 নম্বৰ প্ৰশ্নটোত 7 নম্বৰ প্ৰশ্নটোৰ লগত কোনো পাৰ্থক্য নাই এটা সমান্তৰ প্ৰকৃতিৰ 50টা পদ আছে তৃতীয় পদটো 12 আৰু শেষ পদটো হ'ল 106 অৰ্থাৎ 50তম পদটো হ'ব 106 আৰু এইটো হ'ল তৃতীয় পদটো দিয়া আছে 12 এতিয়া 29তম পদটো উলিয়াব লাগে
গতিকে আমি দুইটা ইয়াৰ নিচিনাকৈ দুটা সৰল সহ সমীকৰণ গঠন কৰিব লাগিব তাৰ পৰা a আৰু d মান উলিয়াই 29তম পদটো আমি উলিয়াব নিশ্চয় পাৰিম আৰু এইটো মই ভাবিছোঁ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় পাৰিবা তোমালোকে যত্ন কৰি চাবা প্ৰথমটো কৰাৰ 7 নম্বৰ কৰাৰ নিচিনাকৈ নিশ্চয় পাৰিবা আৰু যদি নোৱাৰা তেতিয়াহ'লে আমাক জনাবা 9 নম্বৰ প্ৰশ্নটোত যদি এটা সমান্তৰ প্ৰগতিৰ তৃতীয় আৰু নৱম পদ দুটা ক্ৰমে 4 আৰু -8 হয় তেন্তে ইয়াৰ কোনটো পদ শূন্য হ'ব এই প্ৰশ্নটো 8 নম্বৰ আৰু 7 নম্বৰৰ সৈতে একে মিল আছে এই কাৰণেই যে আমি দুই ক্ষেত্ৰতে তেনেকৈ তৃতীয় পদৰ কাৰণে এটা সমীকৰণ আৰু নৱম পদৰ কাৰণে এটা সমীকৰণ গঠন কৰিব লাগিব আৰু ইয়াত মাথোন আগতে 29তম পদটো নিৰ্ণয় কৰিবলৈ দিছিলে ইয়াত কোনটো পদ শূন্য হ'ব অৰ্থাৎ আমি nতম পদটো শূন্য বুলি ধৰি ল'ব লাগিব তাৰ পৰা আমি মানটো উলিয়াব পাৰিম গতিকে ইয়াত প্ৰথম দুটা সমীকৰণৰ পৰা a আৰু d মান উলিয়াই ল'ম তাৰপিছত আমি n নম্বৰ পদটো শূন্য বুলি ধৰি ল'লে তাৰ পৰা n মান উলিয়াব পাৰিম মই প্ৰশ্নটো উত্তৰ কৰিবলৈ আগবাঢ়িছোঁ প্ৰশ্নটোত দিয়া আছে চতুৰ্থ পদ আমি ধৰি ল'লোঁ প্ৰথম পদ a প্ৰথম পদ সমান a আৰু সাধাৰণ অন্তৰ আমি সাধাৰণ অন্তৰ ধৰি ল'লোঁ d আৰু দিয়া আছে কি বুলি দিয়া আছে যে তৃতীয় পদ a3 মান দিয়া আছে 4 আৰু a9 নৱম পদৰ মান দিয়া আছে -8 গতিকে ইয়াৰ পৰা আমি সমীকৰণ দুটা গঠন কৰি লওঁ দিয়া আছে a3 = 4 আৰু a9 = -8 ইয়াত আমি মানটো বহাই চাওঁ a + 3 - 1 * d মানে twice d is = 4 এইটো 1 নম্বৰ সমীকৰণ আৰু a + 9 - 1 * d মানে 8d is = -8 এইটো 2 নম্বৰ সমীকৰণ আগৰ দৰে আমি বিয়োগ কৰোঁ 1 নম্বৰ বিয়োগ 2 নম্বৰ a + twice d minus a + 8d is equal 4 minus -8 দিয়া হ'ব a + twice d minus a minus 8d is equal minus a পূৰণ কৰিলে প্লাছ হ'ব 4 + 8 মানে 12 হ'ব -8 + 8 কটাকটি যাব -8d + twice d -6d হ'ব -6d is equal 12 এতেকে d ৰ মান হ'ব -12/6 অৰ্থাৎ তাৰ মান হ'ব -2 গতিকে d ৰ মান আমি পালোঁ -2 এতেকে d ৰ মান 1 নম্বৰত বহালোঁ বা 2 নম্বৰত বহাব পাৰিম আমি 1 নম্বৰত বহুৱাই প্ৰথম আমি পাইছিলোঁ 1 নম্বৰটোত a + twice d is equal 4 গতিকে a is equal 4 minus twice d অর্থাৎ 4 minus 2 into -2 d মান যেহেতু মাইনাস আমি 2 পাইছোঁ গতিকে 4 মাইনাসে পূৰণ কৰিলে প্লাস ইনটু 4 প্লাস 4 is equal a মান হ'ব 8 a মান হ'ব 4 + 4 is equal 8 গতিকে এতিয়া আমি ধৰি ল'লোঁ ধৰো nতম পদ শূন্য
nতম পদৰ মানটো 0 বুলি ধৰি ল'লোঁ nতম পদ ইজ ইকুৱেল 0 যে nতম পদৰ সূত্ৰটো যদি আমি বহাই চাওঁ e প্লাছ n মাইনাছ 1 ইনটু d ইজ ইকুৱেল 0 গতিকে ইয়াত আমি মানটো বহাই চাওঁ e মানটো পালোঁ 8 n ৰ মানটো আমি নাজানো d মানটো পালোঁ আমি -2 ইজ ইকুৱেল 0 n minus 1 into -2 is equal -8 8 to সিফালে লৈ গ'লোঁ n minus 1 is equal -2 ৰে হৰণ কৰিলোঁ মাইনাছে কটা কটি গ'ল 2 ৰে 8ক 4 বাৰ যাব এটাকে n is equal 4 -1 টো সিফালে লৈ গ'লে +1 হ'ব is equal 5 গতিকে কিমান নম্বৰ পদ 0 হ'ব আমি উলিয়াব পাৰিলোঁ এতেকে 5তম পদ 0 হ'ব গতিকে আমি এনেদৰে উত্তৰটো উলিয়াব পাৰিম দেখিছোঁ আমি প্ৰত্যেকটো অংকতে 7 8 9 এনেকুৱা টাইপতে এনেকুৱা একে ধৰণৰ সমীকৰণ গঠন কৰিব লাগে a আৰু d মান উলিয়াব লাগে আৰু তাৰপিছত আমি যেটো প্ৰশ্ন কয় সেই প্ৰশ্নটোত সেই মানটা বহাব লাগে বহাই দিলে আমি উত্তৰটো উলিয়াব পাৰিম 10 নম্বৰ প্ৰশ্নটো অকমান বেলেগ এটা সমান্তৰ প্ৰগতিৰ 17তম পদটো 10তম পদতকৈ 7 ডাঙৰ সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ নিৰ্ণয় কৰিব লাগে ইয়াত এটা সমীকৰণ গঠন হ'ব 17তম পদটো 10তম পদতকৈ 7 ডাঙৰ অৰ্থাৎ 17তম পদৰ পৰা 10তম পদটো বিয়োগ কৰিলে তাৰ মান 7 হ'ব বা আমি দুইটা যদি সমান হ'ব 10তম পদৰ লগত যদি 7 যোগ দিওঁ তেতিয়া দুইটা পদ সমান হ'ব অৰ্থাৎ 17তম পদটো ডাঙৰ হৈ আছে গতিকে 17তম পদত কিমান ডাঙৰ 7 ডাঙৰ গতিকে আমি বিয়োগ দিলেও উত্তৰটো ওলাব এতিয়া আমি সমীকৰণটো গঠন কৰি লওঁ প্ৰথম পদ ধৰি লম সাধাৰণ অন্তৰ ধৰি লম ধৰো প্ৰথম পদ a সাধাৰণ অন্তৰ আমি ধৰি ললো d যে প্ৰথম চৰ্ত মতে দিয়া আছে এটাকে 17তম পদটো আমি কিমান হ'ব উলিয়াই লওঁ এটাকে 17তম পদ a17 is equal হ'ব a plus 17 minus 1 into d that a plus 17 minus 1 into d তাৰ মানটো হ'ব a plus 16 d আৰু দ্বিতীয়তে হ'ল 10তম পদ 10তম পদ a10 is equal দি থোৱা আছে a plus 9d এটো নিশ্চয় বুজি পাইছা দিয়া আছে a17 minus a10 is equal 7 তাৰ 17তম পদটো 10তম পদতকৈ 7 ডাঙৰ আমি বিয়োগ দি দিলোঁ ইয়াৰ পৰা আমি কৰিবলৈ চাওঁ 17তম পদ a plus 16d minus a plus 10d is equal 7 a plus 16d minus a minus 10d is equal 7 minus a plus a কটা কটি যাব 16d minus 10d সমান 6d হ'ব আৰু 6d is equal 7 এখানে আমাৰ অকমান ভুল হ'ল 9d পাতিব লাগিছিল আমি 10d পাতিলোঁ 9d হ'ব লাগিছিল 9d গতিকে 7d is equal 7 হ'ব নিশ্চয় এইখিনি আমি পাতোতে শুদ্ধই পাতিছিলোঁ ইয়াত পাতোতে ভুলকৈ পাতিলোঁ গতিকে 9d হ'লে 16 minus 9d 7d হ'ব এটাকে d মান
জি ইকুৱেল হ'ব 1 গতিকে আমাক উলিয়াবলগীয়া প্ৰশ্নটোৰ উত্তৰ ইতিমধ্যে উলিয়াই গৈছে এটা সাধাৰণ অন্তৰ হ'ব 1 এইটো হ'ব এনসাৰ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি যাওঁ 11 নম্বৰ প্ৰশ্নটোত 3 15 27 39 সমান্তৰালবৰ্গটোৰ কোনটো পদ 54তম পদতকৈ 54তম পদতকৈ 132 ডাঙৰ আমি এইটোৰ আগতে আমি সমীকৰণ গঠন কৰিব লাগিব আমি কৰি চাওঁ প্ৰশ্নটো হ'ল 3 15 27 29 এই ক্ষেত্ৰত আমি যদি চাওঁ প্ৰথম পদ ইয়াত 3 সাধাৰণ অন্তৰৰ মান আমি উলিয়াব পাৰিম 15 minus 3 অৰ্থাৎ 12 15 minus 3 অৰ্থাৎ 12 গতিকে এৰ মান আমি 3 পাম ডিৰ মান 12 পাম আৰু ইয়াত পদৰ নম্বৰটো আমি ধৰি ল'ব লাগিব যে ইমান নম্বৰ পদ অৰ্থাৎ এনতম পদটো 54তম পদতকৈ 132 ডাঙৰ আমি কৰিবলৈ যাওঁ ইয়াত আমি ধৰিব নালাগে ইয়াত এ সমান আমি ধৰি ল'ম এ সমান 3 আৰু ডি সমান 15 minus 3 সমান হ'ব 12 এতিয়া আমি ইয়াত এটা কথা ধৰিব লাগিব ধৰো এনতম পদ 54তম পদতকৈ 132 ডাঙৰ তেতিয়াহ'লে আমি এনতম পদৰ সূত্ৰ মতে পাওঁ যে এনতম পদ 54তম পদতকৈ 132 ডাঙৰ এই অৰ্থৰ পৰা আমি যদি এটা সমীকৰণ গঠন কৰোঁ এনতম পদৰ পৰা আমি 54তম পদটো বিয়োগ দিওঁ আগৰ অংকটো গোটেই তেতিয়াহ'লে তাৰ মানটো হ'ব 132 এতেকে এনতম পদ হ'ব a প্লাছ n মাইনাছ 1 ইনটু d ইজ গ্ৰেটাৰ ইয়াৰ পৰা বিয়োগ দিব লাগিব 54তম a plus 53d a plus 53d is equal 132 হ'ব নিশ্চয় বুজি পাইছা 54তম পদ মানে 53d হ'ব গতিকে ইয়াৰ পৰা আমি এই গোটেই সংখ্যাটো a plus 50d টো বিয়োগ দিলে 132 হ'ব এতিয়া আমি a আৰু d মান বহাই চাওঁ a মান দিয়া আছে 3 প্লাছ n minus 1 d মান দিয়া আছে 12 3 plus 53 d মান দিয়া আছে 12 is equal 132 ইয়াত আমি মান পাম প্ৰথম কৰি চাওঁ 3 plus n minus 1 into 12 minus এইকেইটা পূৰণ কৰি চালে যদি আমি এটা সৰল কৰি পালোঁ 3 into n minus 1 into 12 minus 639 হ'ব তাৰ মানটো হ'ব 132 ইজ ইকুৱেল আৰু 3 টো আমি 639 যেহেতু মাইনাছ আছে প্লাছ 3 গতিকে তাৰ মানটো 636 হ'ব 132 হ'ব এতিয়া আমি এই 636টো সমান চিহ্নৰ সোঁহাতে লৈ গ'লে 636 132 লগত যোগ হ'ব আৰু n minus 1 ইনটু 12 আছে গতিকে আমি 12 এক হৰণ কৰিলে 64 বাৰ যাব n minus 1 মান মানে n ৰ মানটো হ'ব 64 plus 1 is equal 65 অৰ্থাৎ 65তম পদটো 54তম পদতকৈ 132 ডাঙৰ হ'ব এইটো আমি উত্তৰ লিখিব পাৰিম